কালি এটা হকাকুল পৰিৱেশ ছগুনচৰা গাঁৱত তামাহাট থানাৰ অন্তৰ্গত এটা ঘটনা ঘটিছে। 3জন ব্যক্তি একেলগে চিপ লৈছে আৰু আমি বৰকৈ দুখিত হৈছোঁ। আৰু এই বিষয়টোলৈ আজি আমাৰ ধুবুৰী জিলাৰ আমাৰ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল আহিছে আৰু আহি ইয়াত আমাৰ ইনভেষ্টিগেশ্যন চলাই আছে। আৰু আমি আশা কৰোঁ যে যাতে এই পৰিয়ালটো প্ৰশাসনিকভাৱেও ন্যায় পায় আৰু ইয়াৰ এটা উচিত তদন্ত হৈ যাতে এটা সমাধান সূত্ৰ ওলায়, এইটো আমি কামনা কৰোঁ। চাওক, এইটোতো ইনভেষ্টিগেশ্যন হোৱাৰ পূৰ্বে আমিও ক'ব নোৱাৰিম, যিহেতুকে এতিয়া আমাৰ ধুবুৰীৰ পৰা প্ৰশাসনিক বিষয়াসকলে আহিছে ইয়াত, আহি তেওঁলোকে বস্তুবিলাক চালি জাৰি চাই আছে। আৰু ইনভেষ্টিগেশ্যন হোৱাৰ পিছত নিশ্চয়কৈ পোহৰলৈ আহিব বিষয়টো, তেওঁলোকে কিয় এনেকৈ চিপ ল'ব লগা হ'ল। তথাপিও আমি আমাৰ ফালৰ পৰা গাঁও অঞ্চলৰ মানুহৰ পৰা আমি ভুক্তভোগী পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, মৰণটোৰ পিছত যেতিয়া আহিব, কালিৰে পৰা গাঁও অঞ্চলৰ মানুহে সেই পৰিয়ালটোক সহায় সহযোগ আগবঢ়াই আছে। নিশ্চয়কৈ সিহঁতৰ যিটো শেষকৃত্য সমাপন হ'ব, গাঁৱৰ সকলো ৰাইজে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি লৈ আছে যে অহাৰ লগে লগে তেওঁলোকে যাতে সসন্মানেৰে আৰু শুভভাৱে যাতে তেওঁলোকৰ শেষকৃত্য সম্পন্ন হয়, সেয়া গাঁৱৰ ৰাইজে মিলিয়ে ব্যৱস্থা কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।